নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 2025 দৰাচলতে আমি কি কৰিলোঁ? চিনাকি অচিনাকি মানুহ, জুবিনৰ হত্যা, ন্যায়, আকৌ অন্যায়কাৰীয়ে ন্যায় যাত্ৰা ওলালে। আনফালে কাৰ স্ত্ৰী, কাৰ পত্নী বিদেশী ৰাষ্ট্ৰৰ লগত সম্পৰ্ক, আমি তাকে দেখিলোঁ, তাকে চাই আছোঁ। আৰু এতিয়া আজিৰ দিনটোত যদি জুবিন গাৰ্গ থকা হ'লে, জুবিন গাৰ্গটো ক'ব পৰা নাই, আৰু যিহেতু মোৰ সপোনত আহি থাকে, বিভিন্ন নেৰেটিভছবিলাক মোৰ মূৰতো খেলি থাকে। একচুৱেলি সপোনত কেলে আহে জানে নাই? সপোনৰ চাইণ্টিফিক ব্যাখ্যাটো এনেকুৱা, যিটো বিষয়ত আমি চিন্তা কৰোঁ, সেইটো জুবিন গাৰ্গ হওক বা মাইকেল জেকচনে হওক, যোনেই হওক, যোনটো বিষয়ত আমি বেছি চিন্তা কৰি থাকোঁ, সেইটোৱে ঘূৰাই পকাই আমি সপোনটো দেখোঁ। আৰু তো নেচাৰেলি মই জুবিনৰ সপোন দেখুৱাটো স্বাভাৱিক। এতিয়া কথাটো হ'ল এনেকুৱা যে জুবিন গাৰ্গ থকা হ'লে কি হ'লে হয়? কাৰণ জুবিন গাৰ্গৰ ওপৰততো এতিয়া UAPA লগাব নোৱাৰিব, তাৰ ওপৰতো ৰাষ্ট্ৰদ্ৰোহিত আনিব নোৱাৰে, মোৰ ওপৰত আনিব, আপোনাৰ ওপৰত আনিব। হয়, শাসকীয় গোষ্ঠী যি খুচি বকি থাকক কুকুৰৰ নিচিনা, কোনো অসুবিধা নাই। কিন্তু আমি যাতে কোনো ধৰণৰ অসাংবিধানিক কথা নাপাতোঁ, সেইটো মনত থ'ব লাগিব। কাৰণ আমি চৰকাৰৰ লগত নাই, আমি শাসকীয় দলৰ লগত নাই, সেইটোৱে আমাৰ অপৰাধ। বেলেগ আৰু কোনো আমাৰ অপৰাধ কৰা নাই। কাৰণ সংবিধান দুইটা পৰ্যায়ৰ, যোন চৰকাৰৰ, যোন বিপক্ষত, যোন সাধাৰণ নাগৰিক, চবৰ কাৰণে এটাই সংবিধান। কিন্তু সংবিধানৰ মৰ্যাদা তেওঁলোক উলংঘন কৰিলে অসুবিধা নাই। আমি যদি কিঞ্চিত কিবা এটা কৰোঁ, এইটো বহুত ডাঙৰ এটা সমস্যা। এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গ থকা হ'লে কি হ'লে হয়? জুবিন গাৰ্গ এইটো পৰিস্থিতিৰ কথা কৈ এনেকুৱাই ক'লে হয় যে পাকিস্তানৰ পৰা ছিংগাপুৰলৈ কিহৰ ঘণ্টাৰ SIT হৈ আছে। পাৰিলে লাগিলে সি হয়তো বালো কৈ দিলে হয়, কেলাও কৈ দিলে হয়, কাৰণ এইটো জানে সি শ্লেং একদম বিন্দাছ কথা পতা মানুহ। তো যি নহওক, এইটোৰ ওপৰত যি খুচি বকক জুবিনে, এতিয়াতো আৰু তাৰ ওপৰত কোনো আইনী ব্যৱস্থা ল'ব নোৱাৰিব নহয়। এতিয়া আমি এই গোটেই কাৰবাৰটো দেখি আছোঁ। এতিয়া মুখ্যমন্ত্ৰীৰ ওচৰলৈ মোৰ জাষ্ট এটাই প্ৰশ্ন, যোনটো প্ৰশ্ন আচলতে গৰিমাহে কৰিব লাগিছিলে। গৰিমা কৰিব লাগিছিলে, কিন্তু গৰিমা কেলে কৰা নাই, কি কৰা নাই? কাৰণ বহু মানুহৰ এটা সন্দেহ থাকি গৈছে, আজিকোপতি থাকি গৈছে, তেখেতক মুখ্যমন্ত্ৰী বা বেলেগ কোনোবা শাসকীয় দলৰ কোনোবা তেখেতক পৰিচালনা কৰি আছে নেকি, বা তেওঁ প্ৰকৃত ন্যায় নিবিচাৰে নেকি? কাৰণ SITৰ যোনটো কথা আছে, প্ৰথম কথাটোতো আমি 2025 দেখিছোঁ 17 ফেব্ৰুৱাৰী, যদি মোৰ ভুল নহয়, 17 ফেব্ৰুৱাৰী 2025 এই চিনটো আমি পালোঁ যে গৌৰৱৰ পাকিস্তান লিংক, তাৰ পত্নীৰ পাকিস্তান লিংকৰ এই SITৰ কথাটো, বহিৰাষ্ট্ৰৰ লগত, শত্ৰু ৰাষ্ট্ৰৰ লগত সম্পৰ্ক, আমি সেইটো পালোঁ। সেইটোলৈ SIT ষ্টাৰ্ট হ'ল, তেতিয়াৰ পৰা ভাওনা ষ্টাৰ্ট হ'ল, তো চলি আছে, আজিৰ দিনটোত চলি আছে, আৰু কেতিয়ালৈকে শেষ হয় আমি কোনো গম নাপাওঁ। 2025 ভুল নহ'লে 25 ফেব্ৰুৱাৰী হ'ব, 25 ছেপ্টেম্বৰ হ'ব লাগে। 25 ছেপ্টেম্বৰ 2025 জুবিনৰ যে হত্যা হ'ল, হত্যাৰ ওপৰত SIT ঘোষণা হ'ল, আৰু SITক লৈ কি ধৰণৰ হেতালি হৈছে সেইটো আপোনালোকে দেখি আছে। যদি হেতালি হোৱা নাই, কমেণ্ট বক্সত কমেণ্টছ কৰক, মোৰ ক'বলৈ একো নাই। কিন্তু সৰহভাগ অসমীয়া ভাবিছে, স্বাভিমানী অসমীয়া ভাবিছে, প্ৰকৃত জুবিন অনুৰাগী ভাবি আছে যে হেতালি খেলা হৈছে। এতিয়া যি ধৰণেৰে দাম্ভালি মাৰি গৌৰৱ গগৈৰ কানেকশ্যন কেতিয়া গৈছিলে, কোন কেম্পত গৈছিলে, ক'ত আছিলে, বা তাৰ যিকেইটা নেতাপালি নেতা আছে, তাহাঁতিও যি কথা পাতি আছে, তেওঁ এইটো হেৰিৰ মজিয়াত কি কৈছিল, বিধানসভাৰ মজিয়াত, যে 5জন সহযোগ কৰিছে জুবিন হত্যাক, 1জনে মাৰিছে। কিন্তু আচৰিত হ'ল যে এতিয়া অলৰেডি একিউজড হৈ আছে 7জন, 1জনৰ নাম নক'লে। সেইটো লৈ বহুতৰ প্ৰশ্ন যে তেওঁৰ পৰিয়ালৰ কোনোবা নেকি। কিন্তু হয়, তেওঁৰ পৰিয়ালৰ নাম ল'লেতো তেওঁৰ একদম মাথা বেয়া হৈ যায়। যোনে তাৰ পৰিয়ালৰ ওপৰত নাম ল'ব, উল্টা তাৰ ওপৰত মানহানি কেছ,
যিটো ইতিমধ্যে হৈছেই, আৰু প্লাছ FIR উঠাই ল'ব লাগিব, যোনে FIR কৰিব উল্টা তাৰ ওপৰত FIR হ'ব, এই ধৰণৰ কাৰবাৰবিলাক চলি আছে। তো এইটো কাৰণ তেওঁ গৌৰৱৰ SIT সম্পৰ্কে যেনেকৈ ডিটেইলছ কৈ আছে, তেওঁতো এই মুহূৰ্তত কমচে কম এইটো গৰিমাই প্ৰশ্নটো সোধা উচিত যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যে কৈছিলে যে 5জনে সহযোগ কৰিছে, গতিকে সেই 5জনৰ নামটো আপুনি ৰাজহুৱা কৰক। একজনে হত্যা কৰিছে সেইটোও ৰাজহুৱা কৰক, আৰু 7 নম্বৰ জন কোন সেইটো ছাছপেন্সত থৈ দিছে, সেই বস্তুটো ৰাজহুৱা হ'ব লাগিব, তেনেকুৱা হ'ব লাগে। আৰু গৰিমাৰ এই কিছু কাৰবাৰ কিন্তু আমাৰ মানে সন্দেহ হৈছে। মই কেইবাটা এপিছ'ড কৰিছোঁ, আপোনালোকে বেয়া নাপাব, কোনো উপায় নাই। কোন বিধৱা হয় কোন সধৱা হয় তেওঁলোকৰ আমাৰ কোনো মতলব নাই। যদি ঘৰৰ মাইকী মানুহ নিজৰ স্ত্ৰী যদি সঠিক ভূমিকা পালন নকৰে, তেতিয়া সেইটোক লৈ কিন্তু প্ৰশ্ন উঠিব। ৰামৰ পত্নী সীতাকো অগ্নি পৰীক্ষা দিব লগা হৈছিলে, তো গতিকে গৰিমাটো আৰু সীতাৰ উৰ্ধত নহয়তো। এতিয়া লাষ্ট কথাটো এনেকুৱা যে জুবিনৰ যোনটো সমাধি ক্ষেত্ৰ আছে, সমাধি ক্ষেত্ৰত তাত মানে কিবা আৱৰ্জনা হৈছে, বহুত বেয়া অমুক তমুক কিবা কিবি হৈছে। এইটো হোৱাটো স্বাভাৱিক। এইটো যিসকল অনুৰাগী আছে বা যিসকল পৰ্যটক তালৈ গৈ আছে, তেওঁলোক কেয়াৰ কৰা উচিত। তাতকৈ তেওঁলোক কেয়াৰ কৰাতকৈ বেছি উচিত হ'ল কি চৰকাৰৰ সেইটো বস্তুটো কেয়াৰ কৰিব লাগিছিলে, কৰা নাই। গৰিমা গাৰ্গৰ চকুত পৰিছে, কিন্তু তাই কেতিয়া লাজ পালে জানেনে? একজন গাড়ী চালকে এই বস্তুটো ছ'চিয়েল মিডিয়াত দিছিলে যে কি ধৰণৰ মানে জঘন্য এটা পৰিৱেশ হৈ আছে সেইটো। তাৰ ওপৰত কিন্তু তাই লাজ পালে। একচুৱেলিতো তাইও দেখি আছে ন, কাৰণ তাই কেতিয়াবা ৰাতি 2টাত, 1টাত, কেতিয়াবা কোনটো টাইমত গুচি যায় ঠিক নাই, তাইৰ চকুৰো পৰিছে, কিন্তু ৰিয়েকশ্যনটো তাইৰ পৰা আহিব লাগিছিলে, কৰা নাই। সেইটো কৰাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছে, ক'ব লাগে কেলে আপুনি কৰা নাই, আপুনি কেলে চাফ চিকুণ কৰা নাই, কি ঘণ্টা কৰি আছে, এই ধৰণে ক'ব ন। ৰিকুৱেষ্ট কৰিলে, এতিয়া মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিলে যে আপোনাৰ চব ক্লিন হ'ব লাগিব, অমুক তমুক কিবা কিবি। আৰু যিকেইটা মানুহে তাত কিবা এটা উপাৰ্জন কৰি আছিলে, দোকান দি কোনো 2 নম্বৰী কৰা নাছিলে, 1200 টকীয়া চেকো লোৱা নাই, তেওঁলোকে উপাৰ্জন কৰি খাব বিচাৰিছিলে, আত্মনিৰ্ভৰ অসম গঢ়িব বিচাৰিছিলে, তেওঁলোকৰ ওপৰত উচ্ছেদৰ অৰ্ডাৰ আহি গ'ল। আৰু জুবিনৰ যে সমাধি ক্ষেত্ৰৰ যি কমিটিৰ আজিলৈকে কিন্তু কোনো ধৰণৰ ষ্টেটাছ নাই। এই কথাবিলাক মই নহয়, প্ৰকৃত জুবিন অনুৰাগীৰ মাজত হৈ আছে। তো প্ৰকৃত জুবিন অনুৰাগীৰ হৈ মই এই কথাখিনি ক'লোঁ যে গৰিমা তেওঁ নিজৰ যি ভূমিকাটো পালন কৰিব লাগে, তেখেত কিন্তু পালন কৰা নাই। এনে আৱেগিক কিবা আপোনাৰ যদি বিবৃতি দিয়ে, সেইটোত কিন্তু জুবিন কেতিয়াও হেৰি নহয়। এইটো এটা সঠিক টাইম আছিলে মুখ্যমন্ত্ৰীক ক'বলৈ যে অতদিনটো গ'ল, এতিয়া কমচে কম এই যেনেকৈ সেইটোক লৈ কৈ আছে, একেটা সুৰতে আপুনি এই বস্তুটোকো খোলাচা কৰক। কিন্তু আপুনি এতিয়ালৈকে খোলাচা কৰা নাই, এইটো আমি বেয়া পাইছোঁ। আমি পৰিয়ালৰ সদস্য বেয়া পাইছোঁ। অৱশ্যে পৰিয়ালৰ সদস্য বেয়া পাবলৈ কি আছে, পৰিয়ালৰতো মই ইয়াৰ আগতে এপিছ'ড কৰিছোঁ চাগে, যদি মোৰ ভুল নহয়, মানে ঘৰ শত্ৰু বিভীষণ, সেইবিলাকতো আছেই, ক'বলৈ আৰু একো নাই। সেইটো কাৰণে মই কৈ থাকোঁ যে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ মোৰ কানেকশ্যন আছে এটা এপিছ'ডৰ লগত আগৰ এপিছ'ডৰ পূৰা কানেকশ্যন ৰাখি মই কথা পাতোঁ। আৰু পটককৈ মই কাৰোবাক আক্ৰমণ নকৰোঁ, আৰু মোৰ এইটো ইচ্ছা নহয়, এইটো ৰুচিৰ বিৰুদ্ধে, কিন্তু এই কাৰবাৰটো হৈ আছে। তেতিয়া সময় ক'ব কি হয় নহয়। তো গৰিমা আৰু বেছি মানে মূলা গাভৰু হ'ব লাগিব, আৰু বেছি নহয়, আপুনি মূলা গাভৰু হ'ব লাগিব মুঠতে। এই ভূমিকাটোক লৈ কিন্তু ৰাইজে সন্দেহ কৰি আছে। এইটো সময়ত, যোনটো সময়ত গৌৰৱৰ পাকিস্তান লিংক লৈ ইমান উত্তাল হৈ আছে, সেইটো সময়ত আপুনি বেলেগ এটা নিউজ কৰাই এইটোক মুখ্যমন্ত্ৰীক অলপ ইজি কৰি দিলে খেলিবলৈ। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।